নমস্কাৰ তুলনামূলক সাহিত্য কাকতখনৰ আপোনালোকৰ যিটো অধ্যায় 2 আছে তুলনামূলক সাহিত্যৰ প্ৰায়োগিক কৌশল এই তুলনামূলক সাহিত্যৰ প্ৰায়োগিক কৌশলসমূহৰ ওপৰত মই ইতিমধ্যে দিয়া আছে তথাপি মই প্ৰভাৱ অধ্যয়ন বুলিলে কি বুজা যায় ইয়াৰ অন্তৰ্গত বিভিন্ন দিশবোৰৰ পৰিচয় প্ৰদান কৰি প্ৰভাৱ অধ্যয়নৰ গুৰুত্ব সাব্যস্ত কৰক বা প্ৰভাৱ অধ্যয়ন বুলিলে কি বুজা যায় এটি নাতিদীৰ্ঘ ব্যাখ্যা প্ৰদান কৰক এটো মই দিব লৈছো চাব এনে ধৰণৰ সকলো ধৰণৰ প্ৰশ্ন উত্তৰ বাবে এই চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু সকলো ভিডিও চাব পৰা কৈ চেনেলৰ মেম্বাৰশ্বিপ লৈ লব উত্তৰ লিখিৰ পৰা প্ৰভাৱ অধ্যয়ন বুলিলে সাধাৰণতে এটা ভাষাৰ সাহিত্য আৰু তাৰ ধাৰণাসমূহৰ দ্বাৰা আন এটা ভাষাৰ সাহিত্য আৰু ধাৰা কেনেকৈ প্ৰভাৱিত কৰে সেই বিষয়ে অধ্যয়ন কৰাকে বুজোৱা হয় প্ৰভাৱ মানে কেনেকৈ প্ৰভাৱ পৰিছে আচলতে তাৰ ওপৰত আচলতে তুলনামূলক সাহিত্যত অধ্যয়ন কৰা হয় কিতাপখনত আপোনালোকৰ অলপ জটিলকৈ লিখা আছে মই উযোগ কৰিবলৈ চাইছো চাব প্ৰভাৱ অধ্যয়ন বুলিলে সাধাৰণতে এটা ভাষাৰ সাহিত্য আৰু তাৰ ধাৰাসমূহৰ দ্বাৰা আন এটা ভাষাৰ সাহিত্য আৰু ধাৰাক কেনেকৈ প্ৰভাৱিত কৰে সেই বিষয়ে অধ্যয়ন কৰাকে বুজোৱা হয় যেনেকৈ মানৱ সভ্যতাৰ বিকাশৰ আৰম্ভণিৰ পৰা বিভিন্ন জাতিৰ ভাষা সংস্কৃতি আদি দিশসমূহৰ মাজত আদান প্ৰদান চলি আহিছে বা এটাৰ প্ৰভাৱ আনটোৰ ওপৰত পৰিছে ঠিক একেদৰে সাহিত্যৰ ক্ষেত্ৰতো এই প্ৰক্ৰিয়াটো পৰিলক্ষিত হয় যেনেকৈ বিভিন্ন দিশত এটা সাহিত্যৰ প্ৰভাৱ আন এটা সাহিত্যলৈ পৰে বা এটা সংস্কৃতিৰ প্ৰভাৱ আন এটা সংস্কৃতিৰ ওপৰত পৰে ঠিক তেনেদৰে সাহিত্যৰ ওপৰতো পৰে এই সাহিত্য প্ৰভাৱটোকে আচলতে প্ৰভাৱ সাহিত্য বুলি কোৱা হয় বা প্ৰভাৱ অধ্যয়ন বুলি কোৱা হয় প্ৰকৃততে সাহিত্যৰ বিভিন্ন ধাৰাবোৰ এটা আনটোৰ দ্বাৰা প্ৰভাৱিত হয় সাহিত্যসমূহ কেতিয়াও একেটা ধাৰাৰ মাজত বা একেটা ভাষাৰ মাজতে সীমাবদ্ধ নাথাকে এনে প্ৰভাৱো বিভিন্ন ধাৰা বা ভাষাৰ মাজলৈ ব্যাপ্ত হয় এটা ভাষাত থকা যি ধাৰা হেতু অন এটা ভাষালৈ প্ৰবাহিত হয় আৰু তাকে কি হৈছে প্ৰভাৱ বোলে কাৰণ যেতিয়া যেনেকৈ অসমীয়া সাহিত্যৰ কিছু সংখ্যক ডেকা যুৱকে কলিকতাত পঢ়িবলৈ গৈ ইংৰাজী ভাষা সাহিত্যৰ প্ৰভাৱত অসমীয়াটো লিখিবলৈ লৈছিলে ঠিক তেনে ধৰণৰ কথা উদাহৰণস্বৰূপে বৰ্তমান সাহিত্য পুৰণি সাহিত্যৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে আকৌ পাশ্চাত্যৰ প্ৰভাৱত অসমীয়া সাহিত্য সমৃদ্ধ হৈছে ইত্যাদি সাহিত্যিক প্ৰভাৱৰ কেইবাটাও পৰ্যায় দেখা যায় যেনে সৃজনাত্মক অনুকৰণাত্মক সমাহৰণ আৰু উপৰুৱা ইয়াৰে কিছুমানত অধিক সবল আৰু আন কিছুমানত দুৰ্বলভাৱে প্ৰভাৱৰ পৰ্যায় পৰিলক্ষিত হয় তুলনামূলক সাহিত্যত প্ৰভাৱমূলক কৌশল এক গুৰুত্বপূৰ্ণ কৌশল হিচাপে পৰিগণিত হৈছে ইয়াত বিভিন্ন সাহিত্যিক ৰূপৰ মাজত সম্বন্ধ তথা সেইবোৰৰ মাজত নিহিত পাৰস্পৰিক প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হয় তুলনামূলক সাহিত্যৰ প্ৰভাৱমূলক অধ্যয়নে বিভিন্ন কৃতিসমূহৰ মাজত থকা সম্বন্ধসমূহৰ সূত্ৰ উদ্ঘাটন কৰে প্ৰভাৱমূলক অধ্যয়নত সাধাৰণতে অনুকৰণ সংগ্ৰহণ প্ৰভাৱ অনুকূলন স্বৱৰ্তন আদিবিলাক অধ্যয়ন কৰা হয় অনুকৰণ মই অলপ সহজ ভাষাত লিখিব চেষ্টা কৰিছোঁ আপোনালোকৰ কিতাপতকৈ কোনো সাহিত্যিকে আন কোনো সাহিত্যৰ প্ৰতি আকৃষ্ট হৈ নিজৰ সাহিত্যত তাক অপৰিৱৰ্তিত তথা একেভাৱে আৰু সচেতনভাৱে কৰা প্ৰয়োগেই হ'ল অনুকৰণ যেতিয়া এজন সাহিত্যিকে অন এজন সাহিত্যিকৰ অনুকৰণত একেধৰণে কি হৈছে লিখে সেইটোৱে হৈছে অনুকৰণ সাধাৰণতে ইচ্ছাকৃত বা সচেতনভাৱে যত্ন সহকাৰে কৰা দেখা যায় প্ৰভাৱ কোনো সাহিত্যিকে আন সাহিত্যিক বা সাহিত্যৰ দ্বাৰা প্ৰভাৱিত হৈ তাৰ আৰ্হিত নিজস্ব সাহিত্য সৃষ্টি কৰাকে প্ৰভাৱ বুলি ক'ব পাৰি প্ৰভাৱ হৈছে সাহিত্যিকজনে অন্য সাহিত্য অধ্যয়ন কৰিছে তাৰ দ্বাৰা প্ৰভাৱিত হৈ লিখিছে কিন্তু একেভাৱে তেওঁ একেধৰণে লিখা নাই হেতুকে কি হৈছে এটো প্ৰভাৱ আৰু অনুকৰণৰ মাজত এটো পাৰ্থক্য প্ৰভাৱত অপৰিৱৰ্তিত অনুকৰণ পৰিলক্ষিত নহয় সংগ্ৰহণ কোনো এক সাহিত্যৰ কোনো এক উত্তম ভাৱ বা শিল্পৰ প্ৰতি আকৃষ্ট হোৱাৰ পৰিণামস্বৰূপে আন কোনো সাহিত্যই যেতিয়া তাৰ প্ৰয়োগ আৰম্ভ কৰে তাক সংগ্ৰহণ বা আদান বুলি কোৱা হয় এই সংগ্ৰহণ সচেতন বা অচেতনো হ'ব পাৰে যেতিয়া কোনো এটা সাহিত্যৰ কোনো এটা ভাৱৰ প্ৰতি আকৃষ্ট হৈ অন এটা সাহিত্যই তাৰ সেই সাহিত্যত হেতু প্ৰয়োগ কৰে সেই ধাৰাটো প্ৰয়োগ কৰে
তেতিয়াকে তাক সংগ্ৰহণ বা আদান বুলি কোৱা হয়। অনুকূলন যেতিয়া কোনো এজন সাহিত্যিকৰ কোনো সাহিত্য কৰ্ম বা সাহিত্যিক ধাৰা অনুকূল পৰিৱৰ্তন ঘটায় অন্য এক সাহিত্য কৰ্ম সৃষ্টি কৰা দেখা যায় তাকে অনুকূল বা পুনৰ প্ৰয়োগ বোলা হয়। স্ববৰ্তন একেবিলাক সাহিত্যিক উপাদানকে কেন্দ্ৰ কৰি যেতিয়া সাহিত্য সৃষ্টি হৈ থাকে তাকে স্ববৰ্তন বোলা হয়। অৰ্থাৎ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ লেখকৰ দ্বাৰা একেবিলাক সাহিত্যৰ বিষয় প্ৰকাশিত হৈ অহাকে স্ববৰ্তন বোলে। চাব আপোনালোকে এই অধ্যায়টো যিটো আপোনালোকৰ 2 নম্বৰ অধ্যায় আছে এই অধ্যায়টো আচলতে এই কথাটো তুলনামূলক সাহিত্যৰ প্ৰায়োগিক কৌশল বুলিলেও আপোনালোকে এইখনো লিখিব আৰু তাৰ আগত কি হৈছে লিখিব লাগিব যে বস্তুতাত্ত্বিক যি অধ্যয়ন এইটো প্ৰায়োগিক কৌশলৰে হৈছে মই এতিয়া আগতে যিটো দিলোঁ সেইটো হৈছে 3 নম্বৰটো বস্তুতাত্ত্বিক অধ্যয়ন তাৰ আগত লিখিব লাগিব। আপোনালোকে যদি প্ৰায়োগিক কৌশলসমূহৰ ওপৰত আহে যদি প্ৰশ্ন আহে যে তুলনামূলক সাহিত্যৰ প্ৰায়োগিক কৌশলসমূহ আপোনালোকে লিখক তেতিয়া আপোনালোকে বস্তুতাত্ত্বিক অধ্যয়ন 1 বুলি লিখিব। তাৰপিছত প্ৰকাৰ অধ্যয়নৰ ওপৰত লিখিব আপোনালোকে অলপ যি আছে আৰু তাৰপিছতে শৈলী অধ্যয়ন আৰু তাৰপিছতে আহিছে প্ৰভাৱ অধ্যয়ন। কিন্তু প্ৰভাৱটো আচলতে বেলেগকৈ অহা দেখা যায় সেইকাৰণে মই প্ৰভাৱ অধ্যয়নটোৰ ওপৰত আপোনালোক অলপ বুজিব পৰাকৈ দিছোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বাবে এই চেনেলৰ আপোনালোকে মেম্বাৰশ্বিপ লৈ ল'ব সকলোখিনি তেতিয়া চাবলৈ পাব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।